শ্ৰী সুবিন ৰাভা মোৰ ভিলেজ বেলংপৰা মই ইণ্ডিয়ান আৰ্মিত কৰ্মৰত ইণ্ডিয়ান আৰ্মি হৈ ছাৰ্ভিচেছ টিমত খেলি আছিলোঁ সন্তোষ ট্ৰফি নেশ্যনেল চেম্পিয়নশ্বিপ লখিমপুৰ ঢকুৱাখানাত ফাইনেল মেচখন লাষ্ট ফাইনেল মেচ ঢকুৱাখানাত হৈছিলে ফাইনেল মেচখনত 1-0 স্কোৰত আমি উইনাৰ হৈছিলোঁ খেলাখন কাৰ মাজত হৈছিলে খেলাখন কেৰালা আৰু ছাৰ্ভিচৰ মাজত হৈছিলে আমাৰ প্ৰেক্টিচ 5 মান্থ সিমান হৈছিলে প্ৰেক্টিচ কেম্পটো ছিকিমত আছিলে ফাইনেল ৰাউণ্ডটো আছামত হ'লে কোৱালিফায়াৰ ৰাউণ্ডটো বেংগলোৰত খেলিছিলোঁ গাঁৱৰ ভাষাক মই ভাষাৰে বুজাব ইমান মই মানে বহুত উদীয়মান ফুটবল খেলুৱৈ আপোনালোকে নিশ্চয় সকলোৱে জানে যে বেলডেংপাৰা গাঁওখন এটা ফুটবলৰ জনক বুলি ক'লেও মানে ভুল কৰা নহ'ব নিশ্চয় বেলডেংপাৰাৰ পৰা বহু ফুটবল খেলুৱৈ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি আহিছে এইবুলিও আমাৰ বেলডেংপাৰাৰ উদীয়মান প্ৰতিভাৱান খেলুৱৈ সুবিন ৰাভা তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি সন্তোষ ট্ৰফি এই সন্তোষ ট্ৰফিত খেলি আহি তেওঁ অঞ্চলটো তথা জাতিটোৰ কাৰণে তেওঁ সুনাম অৰ্জন কৰি লৈ আহিছে আৰু আমি আশা ৰাখিম এই সুবিন ৰাভাৰ দৰে যেন আৰু উদীয়মান এই নতুন প্ৰজন্মৰ খেলুৱৈসকলে যেন তেওঁক মানে অনুকৰণ কৰে আৰু তেওঁ আদৰ্শবিলাক লয় সুবিন ৰাভা যেনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ হ'ল আমি আশা ৰাখিম অনাগত দিনতো সুবিন ৰাভাক অনুকৰণ কৰি যেন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যেন আমাৰ এইটো অঞ্চলৰ পৰা যাতে ফুটবল খেলুৱৈ ভাল প্ৰতিভাৱান খেলুৱৈসকল ওলাই আহে তাৰ কাৰণে আমি নৱপ্ৰজন্মক আহ্বান জনাইছোঁ নিশ্চয় আমি মানে স্বতঃস্ফূৰ্তভাৱে গাঁৱৰ গোটেই ৰাইজ ওলাই আছে অকল গাঁও নহয় গোটেই অঞ্চলটো আৰু এইটো অঞ্চলত ফুটবল বুলি ক'লে বেলডেংপাৰাৰ যিটো ফুটবল দল এইটো একদম আজি আমি সৰুৰ পৰাই দেখিছোঁ আমি সৰুৰ পৰাই এতিয়া আমাৰে মানে 50 এবভ হৈছে আমি এতিয়াও তেওঁলোকৰ যি ধাৰাবাহিকতা যি ফুটবলৰ ধাৰাবাহিকতা এতিয়াও অক্ষুণ্ণ ৰাখিছে এওঁলোক গতিকে আমি খুব মানে অঞ্চলবাসী সুখী হৈছোঁ আৰু নিশ্চয় আমাৰ এই সুবিন ৰাভাৰ সাফল্যত আমি গোটেই অঞ্চল তথা গোটেই জাতিটোৰ কাৰণতে গৌৰৱ বুলি অনুভৱ কৰিছোঁ ধন্যবাদ যোৱাকালি সন্ধিয়া এটা আমাৰ মাজুলী এটা বিশেষকৈ খেল জগতৰ পৰা এটা ভাল সুবাৰ্তা আমাৰ মাজলৈ আহিছিলে তেতিয়া আমি বিশেষ সূত্ৰে গম পাইছোঁ যে 79 নেশ্যনেল ফুটবল যিটো চেম্পিয়নশ্বিপ সন্তোষ ট্ৰফি যিটো ফাইনেল মেটচ খেল এই মেটচ খেলখন যোৱা 8 ফেব্ৰুৱাৰী তাৰিখে আমাৰ অসমৰ ধেমাজি জিলাৰ ঢকুৱাখানাত এই চূড়ান্ত যিটো ফুটবল মেটচ এই খেলখন তাত অনুষ্ঠিত হৈছিল আৰু সেই 79 নেশ্যনেল ফুটবল চেম্পিয়নশ্বিপ সন্তোষ ট্ৰফিৰ যিটো চূড়ান্ত খেল মেটচ আৰু সেইখন খেলত যে আমাৰ বিশেষকৈ 12 নং ডিমাজাকলি পৰিক্ষেত্ৰ সমষ্টিৰ অন্তৰ্গত আমাৰ এখন গাঁও বেলডেংপাৰা নিবাসী আমাৰ সুবিন ৰাভা আমাৰ নিউলাইট ক্লাবৰ পৰা তাত গৈ মানে উইনাৰ হৈ চূড়ান্ত খেলত তেওঁ সোণৰ মেডেল কঢ়িয়াই লৈ আনিবৰ কাৰণে সক্ষম হৈছিল আৰু সেই বাৰ্তাই বিশেষকৈ আমাৰ ৰাভাচং বাকী অঞ্চলবাসী ৰাইজলৈ আৰু আমাৰ 12 নং ডিমাজাকলি পৰিক্ষেত্ৰ সমষ্টি বাইকলৈ আৰু আমাৰ বেলডেংপাৰা এই অঞ্চলৰ ৰাইজলৈ গাঁৱৰ ৰাইজলৈ এটা শুভ বাৰ্তা লৈ অহাৰ কাৰণে আৰু এই সংবাদটো আমি পায়ে আমি লৰালৰিকৈ আজি আমি মিষ্টাৰ সুবিন ৰাভাক তেওঁ যিহেতু সোণৰ মেডেল তথা স্বৰ্ণ পদক বুটলি আনিবৰ কাৰণে সক্ষম হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানে ফুটবল চেম্পিয়নশ্বিপৰ চূড়ান্ত মানে খেলৰ উইনাৰ হৈ আৰু সেই সংবাদতে আমি তেওঁক আজি আনুষ্ঠানিকভাৱে আমি সম্বৰ্ধনা জনাইছোঁ আৰু ইয়াৰ মোৰ লগত আছে খৰাপাত্তা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি গণদীপ ৰাভা তেখেতেও এখন ৰাভা বজাই তেওঁক সম্বৰ্ধনা জনাইছে আৰু আমি আশা কৰিম আহি থকা দিনত বিশেষকৈ আমাৰ এই অঞ্চলৰ আমাৰ যিখিনি আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ ফুটবল খেলুৱৈ আমাৰ প্ৰতিভাশীল আছে তেওঁলোককো আমাৰ এই মিষ্টাৰ সুবিন ৰাভাৰ দৰে অনুসৰণ কৰি সুন্দৰভাৱে এইদৰে সোণৰ মেডেল কঢ়িয়াই মানে অনাৰ ক্ষেত্ৰত তেওঁলোকে নিশ্চয় উৎসাহ আৰু প্ৰেৰণা পাব তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু অদূৰ ভৱিষ্যত নিশ্চয় পাই থাকিব আৰু অদূৰ ভৱিষ্যত এই ধৰণৰ খেলুৱৈসকলক আমি উৎসাহ আৰু প্ৰেৰণা দিবৰ কাৰণে আমি ৰাভাচং সাহিত্য সাংস্কৃতিক পৰিষদৰ ফালৰ পৰা বিভিন্ন ধৰণে আমি এই ধৰণে সহায় আমি আগবঢ়াই আহিছোঁ কৰি ৰাভাচং বাকী অঞ্চল বাকী আমাৰ জোৰ পঞ্জৰৰ খেলুৱৈসকললৈ এটা প্ৰেৰণা উৎসাহ
আমাৰ আহি থকা দিনত ফুটবল প্ৰতি পেনা উৎসাহ নিশ্চয় দিব, তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।